সত্য কথা যে চিৰবৈৰী এখন শত্ৰুৰ দেশৰ লগত তেওঁলোকে যি সম্পৰ্ক ৰাখিছে সেইটো কাৰো কাৰণে গ্ৰহণযোগ্য নহয়। নিজৰ আহোমৰ মানুহ এজন তেওঁ পাকিস্তানলৈ যাব নালাগিছিলে, কিয়নো বেটাক তেখেতসকলে হত্যা কৰিছে, কিন্তু সেই দেশৰ লগত আমাৰ তেনেকুৱা সম্পৰ্ক হ'ব নালাগে। মই এইখিনিকে কৈছোঁ, তেওঁ ক'বহি লাগিব আহি মই বোলে পাকিস্তান গৈছোঁ হয়, তেতিয়া মই ক'ম নহয় তাক বোলে এইটো কথা এনেকুৱা, তুমিতো যাব নালাগিছিলে, তেওঁলোক আমাৰ শত্ৰু হৈ আছে নাই। বেটাক যেতিয়া হত্যা কৰিলে তেতিয়াহ'লে তেওঁলোক আমাৰ হেৰি আৰু শত্ৰু আৰু এতিয়া তেওঁ গ'ল যেতিয়া আমাৰ শত্ৰু হ'ব লাগিব আৰু মই সেইটোকে কৈছোঁ। তেওঁ পাকিস্তানলৈ যাবই নালাগিছিলে মোৰ মতে, কেলেনো তেওঁলোক মোৰ পুত্ৰক মানে মৃত্যু কৰিছে, হয়নে নহয়? সেইটো কাৰণে মানে মই যোৱাটো পচন্দ হোৱা নাই। দুখ পাইছোঁ আৰু নিজৰ এজন আহোমৰ ল'ৰা গৈ তাত পাকিস্তানত গৈছে, কিয় দুখ নাপাম। তেওঁ ভাবি যাব নালাগিছিলে, নিজৰ আহোমৰ তেওঁ তেজৰ মানুহ বেটা, তেওঁ কিন্তু যাবই নাপাইছিল পাকিস্তান, কিন্তু যি মানে পাকিস্তানক মাৰিলে সেই তালৈকে আকৌ তেওঁ গ'ল, সেইটো কাৰণে মই সুখী হোৱা নাই। কাৰণ চিৰবৈৰী শত্ৰু দেশখন যিখন দেশৰ কাৰণে আজি কেপ্টেইন জিন্তু গগৈক আমি হেৰুৱাবলগীয়া হ'ল, গতিকে তেনেকুৱা এখন দেশৰ লগত সম্পৰ্ক ৰখাটো কেতিয়াও চিৰকাম্য হ'ব নোৱাৰে, কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে এই সন্দৰ্ভত আমি তেখেতৰ যিখিনি ক'বলগীয়া আছে বুকুত হাত থৈ প্ৰকৃতপক্ষক ৰাইজক প্ৰকৃত কথাখিনি জনাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু সম্পৰ্ক অদূৰ ভৱিষ্যতে যদিও বৰ্তমান আছিলে কিন্তু নাৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।